যে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপোৰ্টলৈকে যোৱা যিটো ৰাস্তা আমি নতুনকৈ নিৰ্মাণ কৰি আছোঁ সেইটো ইনিচিয়েলি 4 লেন বনোৱা হৈছিলে আৰু তাৰ কাৰণে ভাৰত চৰকাৰে আমাক পুঁজি যোগান ধৰিছিলে। আজি আমি কেবিনেটে সিদ্ধান্ত ললো যে আমি সেই ৰাস্তাটো 4 লেনৰ জাগাত আমি 6 লেন কৰিম আৰু 6 লেন কৰাৰ কাৰণে অৰিজিনেল এষ্টিমেটটো 358 crore আছিল। এতিয়া আমাৰ এই এষ্টিমেটটো 474 crores হ'ব। অৰ্থাৎ আজি কেবিনেটে এই ৰাস্তাটো 4 লেনৰ জাগাত 6 লেন কৰিবৰ কাৰণে 116 কোটি টকাৰ অতিৰিক্ত অনুমোদন দিয়ে। চৰকাৰে প্ৰতি বছৰে হোমেন বৰগোহাঁই ডাঙৰীয়াৰ উপজা দিনৰ দিনা আমি সাহিত্যিক পেঞ্চন দিওঁ, কিন্তু বহুত ক্ষেত্ৰত এটা দেখা গৈছিলে যে কিছুমান চৰকাৰী কৰ্মচাৰীকো বা বিষয়াকো আমি সাহিত্যিক পেঞ্চন দিওঁ, তেতিয়া চৰকাৰী পেঞ্চনৰ লগত তেওঁ সাহিত্যিক পেঞ্চনো পায়, অৰ্থাৎ দুটা পেঞ্চন পায়। আৰু এই দুটা পেঞ্চন পোৱা ব্যৱস্থাটো বিধিসন্মত নহয় বুলি আমাৰ বিভিন্ন অডিট অবজেকশ্যন হৈ আছিলে। সেইকাৰণে আজি আমি সিদ্ধান্ত ললো যে যিসকলে চৰকাৰী পেঞ্চন নাপায় তেওঁলোকক আমি পেঞ্চন দিম, কিন্তু যিসকলে চৰকাৰী পেঞ্চন পায় তেওঁলোকক আমি পেঞ্চন নকৰি আমি সাহিত্যৰ বঁটা দিম আৰু এই বঁটাত আমি এককালীন তেওঁক যি আমি সম্বৰ্ধনা পত্ৰ দিওঁ তাৰ লগত 50,000 টকা আমি আগবঢ়াম। তাৰমানে এতিয়া সাহিত্যিক বঁটা এটা বেলেগ হ'ব, সাহিত্যিক পেঞ্চন এটা বেলেগ হ'ব। সাহিত্যিক পেঞ্চন মাহেকীয়া হ'ব। সাহিত্যিক বঁটা সেইসকলে পাব যিসকলে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰত কাম কৰি অৱসৰ লৈছে, তেওঁলোকে দ্বিতীয় এটা পেঞ্চন নাপায়, সেইটোক আমি বঁটা হিচাপে দিম। আৰু আমাৰ অসমত বহু সংস্কৃত টোল বা বিভিন্ন ধৰণৰ পালি টোলছ আছে। ইয়াতে বহুতো ভাল শিক্ষক আছে, বিজ্ঞান অংকৰ ভাল ভাল শিক্ষক আছে, কিন্তু এই শিক্ষকসকলে সংস্কৃত টোলত ষ্টুডেণ্ট নাথাকিলেও শিক্ষকসকলে অহা যোৱা কৰে, ক্লাছ কৰিবলগীয়া নহয়। তাৰ কাৰণটো আছিল যে এওঁলোকৰ প্ৰশাসনীয় কণ্ট্ৰলটো উচ্চ শিক্ষা সঞ্চালকালয়ৰ লগত আছিল, সেইকাৰণে তেওঁলোকক ট্ৰেন্সফাৰ কৰিব পৰা নগৈছিলে। আজিৰ পৰা আমি সংস্কৃত টোল আৰু পালি টোলৰ প্ৰশাসনীয় ডিপাৰ্টমেণ্ট ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰিৱৰ্তে আমি ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এডুকেশ্যনলৈকে আমি বদলি কৰিলোঁ। আৰু আমি দেখা পাওঁ যে আমাৰ যিখন গো মাংস নিবাৰণী আমি আইন কৰিছিলোঁ সেই আইনখন যথেষ্ট শক্তিশালী, কিন্তু তাত এটা প্ৰভিজন নাছিলে যে কমিউনিটি ফেষ্টিভেলত যে গো মাংস আমি খাব পাৰোঁ নে নাই, আৰু হোটেল ৰেষ্টুৰেণ্টত আমি গো মাংস খাব পাৰোঁ নে নাই। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিৱেশন কৰা নহ'ব। আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয়, কোনোবাই ধৰ্মীয় সভা পাতিলে, কিবা পাতিলে, যিবিলাক সামাজিক সভা হয়, সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব। যিটো এটা অভিযোগ আছিলে যে কোনোবাই গো মাংস দি দিলে, তাৰমানে পাব্লিকলি খালে। এতিয়াৰ পৰা পাব্লিক কনজাম্পশ্যন অফ বিফ হেজ বিন টোটেলি প্ৰহিবিটেড। চ' এইটো আমাৰ যিখন এক্ট আছিলে সেই এক্টত এইখিনি আমি নতুন প্ৰভিজন লগাম। আৰু মই ভাবোঁ যে এই প্ৰভিজনে বা এই ব্যৱস্থাই আমাৰ যিটো অৰিজিনেলি যে আমি অসমত কেটল প্ৰহিবিশ্যন কৰিব খোজোঁ সেই ব্যৱস্থাকো টনকিয়াল কৰিব। আৰু ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যিখিনি বিচাৰি আছিলে ডাইৰেক্টলি ইনডাইৰেক্টলি, সেইখিনিতো অলপ আগবাঢ়ি যাব। গতিকে যিকোনো এৰিয়াতে আগতে আছিল মন্দিৰৰ 5 কিলোমিটাৰ, এতিয়া সেইটো আমি গোটেই অসমলৈকে এক্সটেণ্ড কৰি দিলোঁ। 7 তাৰিখে দিনৰ 12 বজাত অসম মন্ত্ৰীসভাৰ এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু ডিটেইলছ অহা কালি বা পৰহি আপোনালোকে পাব।
এটা কৰা হ'ব এজন হ'বনে দুজন হ'বনে তিনিজন হ'ব সেইটো অহাকালি মই দিল্লীত কথা পাতিম তেতিয়া মই গম পাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ আপোনালোকক আমাৰ প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰ বিভিন্ন পৰ্যায়ত আছে মই কেইটামান আপোনালোকক উদাহৰণ দিছোঁ আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছোঁ এটা হ'ল বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প দ্বিতীয় প্ৰকল্পটো হ'ল নামৰূপৰ যেটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যেটো এক্সপানশন প্ৰায় 10,000 কোটি টকা লাগিব সেই প্ৰকল্পৰ অনুমোদন কৰোঁ তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰত এটা সিদ্ধান্ত হয় সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয় গুৱাহাটীৰ পৰা আমি বৰাপানীলৈকে যাম আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা প্ৰায় 25,000 কোটি টকা ব্যয় হ'ব হেতু কয় এক্সপ্ৰেছ হাইৱে অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা সিধাই গৈ আপুনি শিলচৰ এটো যেটো ইষ্ট টু ৱেষ্ট কৰিডৰ হৈ আছে হাফলং দি তাত যেহেতু পাহাৰুৱা ৰাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে তাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট চিন্তা কৰা হৈছে যে ৰাতিপুৱা আপুনি শিলচৰত গৈ গধূলি যাতে ঘূৰি আহিব পাৰে তেনেকুৱা এটা প্ৰকল্প চিন্তা কৰি তাৰ বিষয়ে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা নিবেদন কৰা হৈছে যে আপুনি এটো কনসিডাৰ কৰক কেন হল মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং তাৰ লগত আমাৰ গুৱাহাটীৰ দুই পাৰে জাগিৰোড আৰু পলাশবাৰী এই গোটেই প্ৰকল্পখিনিক লৈ গুৱাহাটী খামৰি দুখন স্যাটেলাইট সিটিৰো কথা চলি আছে তাতো প্ৰায় 10,000 কোটি টকাৰ বিনিয়োগৰ কথা আছে যে গুৱাহাটীৰ পৰা ডাইৰেক্ট ভুটানলৈকে গেলেফুলৈকে এটা ডেডিকেটেড ৰেল লাইন গতিকে বহুত বিলাক সপোন লৈ এবাৰ আমি দিল্লীত আহিছিলো আৰু সকলো মন্ত্ৰীয়ে খুব পজিটিভলি ৰেসপন্স কৰিছে ডিপাৰ্টমেন্টে কৰিছে আৰু বহুত বিলাক কামৰ চৰ্চা হৈছে গতিকে মই ভাবো যে 25 ফেব্ৰুৱাৰীলৈকে আমি এটা এক্সাইটিং টাইম এটা অসমৰ কাৰণে বহু বিলাক কাম আমি 25 ফেব্ৰুৱাৰী সামিটলৈকে কৰিব পাৰিম বুলি